পৰিলক্ষিত হৈছে ইণ্ডিভিজুৱেল বেনিফিচিয়াৰী স্কিমৰ নামত 10,000কৈ টকা একেটা পৰিয়ালত 17জন 10জন আৰু 8জনকৈ লোকে পাবলৈ সক্ষম হৈছে। এই বিটিচি চৰকাৰখনে কৈছে এইটো সম অধিকাৰ সম বিকাশৰ নামত এটা আঁচনি প্ৰয়োগ কৰিছে। সেই আঁচনিৰ নামত 10,000কৈ টকা একেটা পৰিয়ালত 7জন 17জন 10জনকৈ পাবলৈ সক্ষম হৈছে। এয়া আমাৰ পৰিলক্ষিত হৈছে। এয়া কি মুনমুন ব্ৰহ্ম ডাঙৰীয়ানীৰ সম বিকাশ সম অধিকাৰ নেকি? এনেকুৱা কেলেংকাৰী এই নেতৃত্বই চৰকাৰখনে কৰি আছে আমাৰ পৰিলক্ষিত হৈছে। আৰু এটা বিষয় চাব লাগিব, BPFৰ যিবিলাক নেতা পালি নেতাবোৰ আছে তেওঁলোকে সকলোৱে মিলাই 2 লাখ টকাৰ স্কিমটোও তেওঁলোকৰ নেতা পালি নেতাসকলে পাইছে। আৰু 10,000কৈ টকা যি স্কিম চিফ 3জন মানুহে গোটেই দেৱীতলা VCDCৰ পইচাখিনি পাইছে। এয়া আমাৰ পৰিলক্ষিত হৈছে। আমি পৰ্বতজোৰা জিলা ABMCয়ে ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। আৰু পৰিলক্ষিত হৈছে মুনমুন ব্ৰহ্ম ডাঙৰীয়ানীৰ নেতৃত্বত আমাৰ যি সংখ্যালঘু মানুহখিনি 85% ভোট প্ৰদান কৰিছিল মুনমুন ব্ৰহ্ম ডাঙৰীয়ানীক। ভোট প্ৰদান কৰাৰ পিছত তাইৰ যি অহংকাৰী ভাৱ, এই অহংকাৰী জবাব আমি আগন্তুক এছেম্বলি ইলেকশ্যন 2026 চনত দিবলৈ ওলাইছোঁ। আৰু ইয়াৰ তদন্ত উচিত তদন্ত যদি অতি সোনকালে নহয়, এই 7জন 10জন আৰু 8জন মানুহে পাবলৈ যে সক্ষম হৈছে, ইয়াৰ উচিত তদন্ত নহয়, আমি VCDC অফিচ 48 ঘণ্টাৰ ভিতৰত তলা মাৰিবলৈ বাধ্য হ'ম। আমাৰ নেতৃত্বত ABMCৰ নেতৃত্বত আৰু দল সংগঠনৰ নেতৃত্বত দেৱীতলা VCDC অফিচ তলা মৰা হ'ব। একপক্ষীয়ভাৱে VCDCৰ চেয়াৰমেনৰ নেতৃত্বত আৰু আমাৰ মুনমুন ব্ৰহ্ম ডাঙৰীয়ানীৰ নেতৃত্বত এওঁলোকে আমি কথা শুনা পাইছোঁ যে আগন্তুক এছেম্বলি ইলেকশ্যন বিধানসভা ইলেকশ্যনত তেওঁ নাম লগাই দিছে এই 3 বা 4জন ব্যক্তিৰ একাউণ্টত পইচা সোমাব এই টকাখিনি আগন্তুক বিধানসভা ইলেকশ্যনত খৰচ কৰাৰ বাবে। ইয়াই নেকি সম বিকাশ সম অধিকাৰ? বিটিচি চৰকাৰৰ ইয়াই নেকি সম বিকাশ সম অধিকাৰ? মুনমুন ব্ৰহ্ম ডাঙৰীয়ানী ইমান অহংকাৰ কিয় হ'লে? 3 মাহ হোৱা নাই এজনী হৈছে, এই অহংকাৰ ক'ত পালে? আমি কেতিয়াও মানি নলওঁ। আৰু যি পালি নেতাবোৰে আছে আগন্তুক বিধানসভা নিৰ্বাচনত ৰাইজৰ আগত যদি যায়, ৰাইজে আপোনালোকক পহু খেদা দিবলৈ বাধ্য হ'ব। দেখা গৈছে যে আচলতে যি IBS স্কিম, এই স্কিমটো আচলতে যিসমূহ পৰিয়াল এটা পৰিয়ালত পাইছে তেখেতসকল কি BPF কৰ্মী? নিশ্চয় BPF কৰ্মী। আমি এটা কথা ক'লোঁ যে আগন্তুক বিধানসভা নিৰ্বাচনত এই টকাখিনি খৰচ কৰিব বুলি আমি এটা শুনা পাইছোঁ। ৰাইজৰ কথা, এইটো আমাৰ কথা নহয়। ৰাইজে কৈছে যে আগন্তুক বিধানসভা ইলেকশ্যনত মুনমুন ব্ৰহ্ম ডাঙৰীয়ানীয়ে এই টকাখিনি খৰচ কৰিব। সেই হিচাপত 3জন বা 4জন ব্যক্তিক বাছনি কৰি তেওঁলোকৰ পৰিয়ালৰ এনেকুৱা এটা পৰিয়াল আছে, আপুনি সেইজন ছোৱালী বিয়া পাতি ধুবুৰী জিলাত বিয়া হৈছে, সেই ছোৱালীৰ একাউণ্টতো পইচা আছে। কাগজে কথা ক'ব, এইটো ABMCৰ কথা নহয়, এইটো কাগজে নাম দিছে, ইয়াত লিষ্ট আছে, একাউণ্ট নম্বৰ আছে, আপোনালোকে মাৰি দেখিব পাৰিব। এইখিনি পইচা এইটো কোনো স্কিম নহয়, এইটো কোনো ৰাইজক দিয়া স্কিমৰ কোনো ধৰণৰ স্কিম নহয়। এইখিনি হৈছে BPFৰ নেতা পালি নেতাবোৰক দিয়া স্কিম। এইটো ইণ্ডিভিজুৱেল বেনিফিচিয়াৰী স্কিম নহয়, ইনকাম বেচিছ স্কিম বুলি ক'ম আমি। এইটো যাৰ ইনকাম ভাল, আগন্তুক বিধানসভা নিৰ্বাচনত যোনে টকা খৰচ কৰিব পাৰিব, সেইবিলাক ব্যক্তিক নামত একাউণ্টত পইচা সোমাই দিছে। আমি ABMCয়ে এইটো কেতিয়াও মানি নলওঁ। আৰু ৰাইজে কৈ আছে এই পইচাখিনি বোলে আগন্তুক বিধানসভা নিৰ্বাচনত মুনমুন ব্ৰহ্ম ডাঙৰীয়ানী টকাখিনি খৰচ কৰিব। যদি খৰচ নকৰে বা এইখিনি পইচা উচিত তদন্ত হৈ 48 ঘণ্টাৰ ভিতৰত যদি ইয়াৰ তদন্ত নহয়, আমি দেৱীতলা VCDC অফিচ তলা মাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।